নমস্কাৰ বন্ধুসকল, এলকে প্ৰডাকশ্যন ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি খুব এটা দুখৰ বিষয় আলোচনা কৰিবলৈ আপোনালোকৰ ওচৰত আহিছোঁ। খুব দুখৰ বিষয় 2020 চনত কিবা নহয় কিবা এটাৰ পিছত এটা ইটোৰ পিছত সিটো মানে ঘটনা ঘটি আছে, যিবিলাক মানে আমি প্ৰাকৃতিক দুৰ্যোগ বুলি ক'ব পাৰোঁ। কোভিড-19 আহিলে, বানপানী আহিলে, কিবা মানে লোকাষ্টৰ এটাক হ'ল আৰু বহুত কিবা কিনি মানে তুফান আহিলে অলপতে। তো তেনেকুৱা ধৰণৰ বহুত ধৰণৰ মানে আচৰিত মানে ভয়ংকৰ বস্তুবিলাক 2020 চনত হৈ আছে। সেই সময়ছোৱাত এতিয়া কোভিড-19 যিটো মানে ইনফেকচিয়াছ ডিজিজৰ কাৰণে লকডাউন চলি আছে এণ্টায়াৰ কাণ্ট্ৰিত, আৰু স্পেচিয়েলি অসমৰ কথা ক'বলৈ মই যাই আছোঁ। এতিয়া অসমত লকডাউন চলি আছে, স্কুল কলেজ বন্ধ, ছাত্ৰ ছাত্ৰীসকলে স্কুলত যাব পৰা নাই, যিহেতু স্কুল কলেজ লকডাউনৰ কাৰণে বন্ধ হৈ আছে। আজি 4 মাহ ধৰি 4 মাহ ধৰি স্কুল কলেজ বন্ধ হৈ আছে। কোনো পধ্যেই মানে স্কুলত যাব পৰা নাই, পঢ়িব পৰা নাই। তো সেই সময়ছোৱাতে খুব দুখৰ বিষয় মানে চিন্তা কৰিবলগীয়া চিন্তনীয় বিষয়টো হৈছে লকডাউনৰ সময়ছোৱাত কিছুমান কলেজ স্কুলবোৰত অনলাইন ক্লাছ চলিছে, কিছুমান প্ৰাইভেট স্কুলবিলাকত অনলাইন ক্লাছ চলিছে, কিছুমান চৰকাৰী স্কুল কলেজবিলাকত অনলাইন ক্লাছ চলিছে। চৰকাৰৰ পৰা অনলাইন ক্লাছ কৰাৰ কাৰণে মাজে কেতিয়াবা মানে অনলাইন ক্লাছ কৰাৰ কাৰণে আদেশ দিয়া আমি দেখিবলৈ পাই আহিছোঁ ছ'চিয়েল মিডিয়াত বা নিউজৰ জৰিয়তে। সেই সময়ছোৱাত আমি খুব কিছুমান দুখৰ ঘটাও আমি দেখিবলৈ পাইছোঁ। অনলাইন ক্লাছত মানে বহিবলৈ, অনলাইন ক্লাছ কৰিবৰ কাৰণে এণ্ড্ৰইড মোবাইলৰ প্ৰয়োজন হয়। এতিয়া আমি জানো সকলোবিলাক পৰিয়াল এণ্ড্ৰইড মোবাইল কিনাৰ কাৰণে যোগ্য নহয়, কিনিব নোৱাৰে। বহুত ফেমিলি আছে যিসকল ফেমিলিয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত জীৱন যাপন কৰি আছে। তেনেকুৱা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে এণ্ড্ৰইড মোবাইল ল'ব নোৱাৰে, এণ্ড্ৰইড মোবাইল কিনিব নোৱাৰে, যাৰ ফলত তেওঁলোকে অনলাইন ক্লাছৰ পৰা বঞ্চিত হ'ব লগা হৈছে। এতিয়া তাতোকৈ মানে দুখৰ কথাটো হৈছে এনেকুৱাও আমি ঘটনা নিউজত বা আমি নিজ চকুৰে বা নিজ কাণেৰে আমি শুনিবলৈ পাইছোঁ। কিছুমান ঘৰৰ মানে পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলে মানে এণ্ড্ৰইড মোবাইল মাক দেউতাকৰ পৰা ডিমাণ্ড কৰি পেলাই নোপোৱাৰ ফলত ছুইচাইডো কৰা আমি ছ'চিয়েল মিডিয়াত পাইছোঁ বা নিউজত দেখিবলৈ পাইছোঁ। তো মানে সেই লকডাউনৰ সময়ত খুব মানে দুখৰ ঘটনাবিলাক ঘটি আছে। মানে ৰিয়েলি ভেৰি মানে চৰি ফৰ ডেট। তো এতিয়া সেই সময়তে আৰু এটা দুখৰ বিষয় মানে অলপতে শুনিবলৈ পালোঁ। কামৰূপ ডিষ্ট্ৰিক্টৰ ইনস্পেক্টৰ অফ স্কুলৰ মানে সৌজন্যত অনলাইন পৰীক্ষা চলি আছে। অলপতে মই পেপাৰ পাইছোঁ, অনলাইন পৰীক্ষাৰ পেপাৰ, মেথামেটিক্সৰ পেপাৰ অলপতে মই পাইছোঁ। এখন স্কুলৰ কামৰূপ জিলাৰ এখন স্কুলৰ এজনী বাইদেৱে মোক কুৱেশ্যন পেপাৰ পঠাইছে। কুৱেশ্যন পেপাৰটো হ'ল মেথামেটিক্সৰ কুৱেশ্যন পেপাৰ। এতিয়া আচল কথাটো হৈছে, খুব নিন্দনীয় কথাটো হৈছে কামৰূপ কামৰূপ জিলাৰ ইনস্পেক্টৰ অফ স্কুলৰ আণ্ডাৰত যিকেইখন স্কুল আছে, হাইস্কুল আছে, সেই হাইস্কুলবিলাকত অনলাইন পৰীক্ষা চলিছে। আৰু সেই অনলাইন পৰীক্ষাত যিবিলাক পেপাৰ অনলাইন দিয়া হৈছে, মেথামেটিক্স পেপাৰখন বড়ো মিডিয়ামৰ পেপাৰ অহা নাই। আৰু যিসকল ছাত্ৰ ছাত্ৰী বড়ো মিডিয়ামত পঢ়ি আছে, সেইসকল ছাত্ৰ ছাত্ৰী অসমীয়া মিডিয়ামৰ বা অসমীয়া লেংগুৱেজত লিখা পেপাৰটো চাইহে অনলাইন পৰীক্ষাত বহিব লগা হৈছে। খুব দুখৰ বিষয়। ইয়াৰ কাৰণে মই ক'ব বিচাৰিছোঁ কামৰূপ জিলাৰ ইনস্পেক্টৰ অফ স্কুল ইনস্পেক্টৰক মই ক'ব বিচাৰিছোঁ, তো তেনেকুৱা মানে হেয় প্ৰতিপন্ন কৰাটো খুব নিন্দনীয় হৈছে আপোনাৰ। তো ইয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ যাহাতে আপুনি কোনো মিডিয়ামৰ ভেদাভেদ নকৰি পেলাই আপোনাৰ কামটো কৰি যাওক। আমি আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ যাতে আপোনাৰ চকুত, আপোনাৰ মাইণ্ডত যাতে কোনো জাতি বা কোনো মিডিয়ামৰ ভেদাভেদ নাৰাখি পেলাই আপোনাৰ কামটো কৰি যাওক। কাৰণ এইটো নতুন কথা নহয়। আজি বহুত বছৰ ধৰি 1947 পৰা ধৰি
আজিলৈকে 2020লৈকে যি মানে বড়োসকলে মিডিয়ামে হওক ধৰ্ময়ে হওক সাহিত্যয়ে হওক যিকোনো ক্ষেত্ৰতে বড়োসকলে বঞ্চিত হৈ আহিছে আৰু আজিৰ যুগতো যদি বঞ্চিত কৰাৰ কাৰণে চেষ্টা কৰে এইটো খুব নিন্দনীয় কথা কাৰণ আমি আজি এই সময়ত মানে নজনা হৈ থকা নাই আমি জানিলোঁ আপোনালোকৰ পৰা আমি বহুত শিকিলোঁ যে আমি কেনেকুৱা আপোনালোকৰ তলত মানে বঞ্চিত হৈ আহিছোঁ আপোনালোকৰ প্ৰতাৰণাত আমি কেনেকুৱা জীৱন যাপন কৰি আহিছোঁ আজিও সময়তো যদি কামৰূপ জিলাৰ স্কুল ইনস্পেক্টৰে বড়ো মিডিয়াম এক্সপ্লইটেশ্যন ডিসক্ৰিমিনেশ্যন কৰাৰ কাৰণে প্ৰয়াস কৰে এটো খুব লজ্জাজনক কথা এটো খুব মানে দুখৰ কথা এটো খুব নিন্দনীয় কথা তো ইয়াৰ কাৰণে কৈছোঁ আজিলৈকে যদি বড়ো মিডিয়ামক মানে ডিসক্ৰিমিনেশ্যন কৰি পেলাই মানে এটো মানে নাইকিয়া বড়ো মিডিয়ামটো ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰ চলাই এটো খুব নিন্দনীয় কথা বহুত বছৰ ধৰি সেপাৰেট ডিৰেক্টৰ লাগিলে আন্দোলন কৰি পেলাই বহুত মানুহ শহীদ হৈ গ'ল তথাপিও আজি মানে অলপতে বেছি দিন হোৱা নাই আজিলৈকে কাৰ্যকৰী হোৱা নাই সেপাৰেট ডিৰেক্টৰ বড়ো মিডিয়ামৰ কাৰণে লাগে বুলি বহুত বছৰ ধৰি বড়োসকলে আন্দোলন কৰি আহিলে কিন্তু সেপাৰেট ডিৰেক্টৰ বহু বছৰৰ পিছতো সেপাৰেট ডিৰেক্টৰত বড়ো মিডিয়ামৰ কাৰণে নিদিলে অলপতে বিটিআৰ চুক্তি হৈ গ'ল তাতে সন্নিবিষ্ট কৰা হৈছে আজিলৈকে হয়তো মানে হে হোৱা নাই কাৰ্যকৰী হোৱা নাই তো ইয়াৰ কাৰণে কৈছোঁ যে এই সকল ব্যক্তি যিসকলে আজিলৈকে বড়োসকলক মানে ডমিনেট কৰি থব বিচাৰে এই সকল ব্যক্তি যিসকলে মানে বড়ো মিডিয়াম বড়ো জাতি বড়োৰ ভাষা ধৰ্ম সংস্কৃতিবিলাক মানে ধ্বংস কৰি ডমিনেট কৰি মানে ধ্বংস কৰাৰ কাৰণে ষড়যন্ত্ৰক বা চেষ্টা কৰি থাকে সেই সকল ব্যক্তিক ক'ব বিচাৰিছোঁ এতিয়া এই ভিডিঅ' এনেকুৱা শ্বেয়াৰ কৰক যাতে এইটো ভিডিঅ' কামৰূপ জিলাৰ স্কুল ইনস্পেক্টৰে যাতে এইখন ভিডিঅ' দেখা পায় আৰু তেখেতে বুজক আৰু তেখেতে ইয়াৰ উত্তৰ দিয়ক আপুনি কিয় মানে বড়ো মিডিয়ামক মানে ডমিনেট কৰি পেলাই এক্সপ্লইট কৰাৰ কাৰণে ডিসক্ৰিমিনেট কৰাৰ কাৰণে আপুনি কিয় কাম কৰি আছে আপোনাৰ মেণ্টেলিটিটো আমি জানিব বিচাৰিছোঁ আপোনাৰ কি মেণ্টেলিটিয়ে আপোনাক এই কাম কৰিবলৈ দিলে আপোনাৰ কোনটো মেণ্টেলিটি কি কোনটো এংগলত আপুনি কি ভাবি পেলাই বড়ো মিডিয়ামৰ পেপাৰটো বড়ো মিডিয়ামত নছপালে প্ৰিন্ট নকৰিলে ইয়াৰ উত্তৰটো আমাক দিয়ক ৰাইজক দিয়ক আপুনি ডেফিনেটলি ক'ব এইটো ভুল হৈ গৈছে ইমান সহজত পেপাৰ এটা কিবা এটা পেপাৰত সেন্টেন্সটো ভুল হৈ যাব পাৰে কিন্তু পেপাৰটো মিডিয়ামত নহোৱাটো কেতিয়াও ভুল হ'ব নোৱাৰে কাৰণ এই মেণ্টেলিটিটো এটা কাৰণত ভুল হৈ যাব পাৰে এটা কাৰণত আপুনি ক'ব যে এইটো ভুল হৈ গ'ল কিবা কাৰণত কিন্তু ইমান ডাঙৰ মিষ্টেক কেতিয়াও ভুল নহয় এটা মিডিয়ামৰ কাৰণে যদি পেপাৰে নাহে মেথামেটিক্সৰ পেপাৰটো যদি বড়ো মিডিয়ামতে নাহে এইটো মানে এক্সকিউজ দিব পাৰে এইটো ভুল নহয় তো আপুনি ইয়াৰ উত্তৰটো দিব লাগে ৰাইজক দিব লাগে আপুনি কি মেণ্টেলিটিৰে মানে বড়ো ভাষাক মানে ডিসক্ৰিমিনেশ্যন কৰাৰ কাৰণে ধ্বংস কৰাৰ কাৰণে এই ষড়যন্ত্ৰটো আপোনালোকে আজি মানে এৰাৰ সময় আহিছে আপোনালোকে এই মেণ্টেলিটিটো এৰক কাৰণ আপোনালোকৰ যিটো মেণ্টেলিটি ষড়যন্ত্ৰ সেই ষড়যন্ত্ৰ এইটো ইয়াৰত এইটো সময়ত নাচাজে এইটো লাজৰ কথা আপোনাক তো ইয়াৰ কাৰণে কৈছোঁ আজিলৈকে বড়োসকলক বছৰ ধৰি মানে ডিসক্ৰিমিনেশ্যন এক্সপ্লইটেশ্যন কৰি আহিলে কিন্তু আজিৰ সময়ত আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে যাতে আজিৰ সময়ত আৰু ভৱিষ্যতে যাতে আপোনালোকে বড়ো জাতিক বড়ো ভাষা সংস্কৃতি ল্যাঙ্গুৱেজ সাহিত্যক যাতে আপোনালোকে বিনষ্ট কৰাৰ কাৰণে প্ৰচেষ্টা নকৰে ধ্বংস কৰাৰ কাৰণে যাতে প্ৰয়াস নকৰে মানে বড়ো ভাষা সাহিত্য ল্যাঙ্গুৱেজ সংস্কৃতিবিলাক জীয়াই ৰখাৰ কাৰণে আপোনাৰ হৃদয়ত যদি অকণমানো প্ৰচেষ্টা নাই আপুনি ধ্বংস কৰাৰ কাৰণে প্ৰচেষ্টা কৰাৰ আপোনাৰ অধিকাৰ নাই আপোনাক কৈছোঁ ইয়াৰ কাৰণে কৈছোঁ আপোনালোকৰ মেণ্টেলিটি আমি বুজি পাওঁ এই মেণ্টেলিটি এৰাৰ কাৰণে সময় আহি পৰিছে তো ইয়াৰ কাৰণে কৈছোঁ মই এই সময়ত এই ভিডিঅ'টো শ্বেয়াৰ কৰক ইমানেই শ্বেয়াৰ কৰক যাতে মানে কামৰূপ জিলাৰ স্কুল ইনস্পেক্টৰে এইটো ভিডিঅ' দেখা পায় আৰু ইয়াৰ উত্তৰটো যেন ৰাইজৰ আগত দাঙি ধৰে এইটো আমি কামনা কৰিছোঁ এতিয়া মই ক'ব বিচাৰিছোঁ তেনেকুৱা অফিচাৰ এজনে একচুৱেলি নামত অফিচাৰ হ'লে নহয় এটা জিলাৰ IS হয় ইনস্পেক্টৰ হয় কামৰূপ জিলাৰ ইনস্পেক্টৰ হয় তেনেকুৱা এজন ব্যক্তি বা অফিচাৰ ডিস্ট্ৰিক্ট এটাৰে মানে অফিচাৰ হয় তেনেকুৱা ডিস্ট্ৰিক্ট এটাৰ অফিচাৰ জনে যদি তেনেকুৱা মানে সংকীৰ্ণ মনোভাৱেদি কাম কৰে এইটো কেনেকুৱা ধৰণৰ কথা হ'ব তো ইয়াৰ কাৰণে আমি কৈছোঁ কোৱালিটি অফিচাৰ লাগে আমাক এনেই মানে অফিচাৰৰ নামত অফিচাৰৰ চেয়াৰত বহি পেলাই
কাম কৰা অফিচাৰ আমাক নালাগে তো অফিচাৰ হৈছে মানে কোৱালিটি অফিচাৰ হ'ব লাগিব অফিচাৰ হৈছে মানে সকলৰ কাৰণে সম কাম কৰিব লাগিব সমান কাম কৰিব লাগিব তো আপোনাৰ কামটো আপুনি মানে কিবা এটা নিৰ্দিষ্ট জাতিৰ আপুনি অফিচাৰ হ'ব পাৰে কিবা এটা নিৰ্দিষ্ট মই জাতিটো মানে উল্লেখ কৰিব বিচৰা নাই কিবা এটা জাতিৰ নিৰ্দিষ্ট জাতিৰ আপুনি অফিচাৰ হ'ব পাৰে কামৰূপ জিলাৰ স্কুল ইনস্পেক্টৰৰ সম্পৰ্কে কৈ আছোঁ আপুনি কিবা এটা নিৰ্দিষ্ট জাতিৰ অফিচাৰ হ'ব পাৰে কিন্তু সেই বুলি আপুনি যিটো মানে জাতিৰ বিলং কৰে সেইটো জাতিৰ কাৰণে আপুনি কাম কৰিব আপোনাৰ মানে এৰিয়া থকা আপোনাৰ জুৰিডিকশ্যনৰ যিখিনি এৰিয়া পৰে সেই এৰিয়াত বসবাস কৰি থকা বহুত জাতি থাকিব পাৰে কাৰণ আমাৰ অসম বা আমাৰ ভাৰতে হৈছে মানে মাল্টি কমিউনিটি বহু ভাষা ভাষী আৰু জাতি থকা এটা জায়গা হয় তো সেই জায়গাত আপুনি অফিচাৰ আপুনি এটা জাতিৰ অফিচাৰ নহয় আপুনি অঞ্চলৰ অফিচাৰ বাক্সা জিলাৰ আপুনি কামৰূপ জিলাৰ আপুনি অফিচাৰ তো কামৰূপ জিলাৰ অফিচাৰ হ'লে আপুনি জানিব লাগিব কামৰূপ জিলাত কি জাতি জনগোষ্ঠী থাকে তো সকলোবিলাক জাতি জনগোষ্ঠীৰ কাৰণে আপোনাক কাম কৰাৰ কাৰণে অফিচাৰ বনাইছে আৰু আপুনি অফিচাৰ হৈছে এইটো আপুনি সদায় মনত ৰাখিব ইয়াৰ কাৰণে আপোনাক কৈছোঁ আপোনাক মানে বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আপোনাৰ যিটো সংকীৰ্ণ মনোভাৱ যিটো মানে নেৰো মাইণ্ডেড মেণ্টেলিটি সেই মেণ্টেলিটি আপুনি ইমিডিয়েটলি ৰিমুভ কৰি দিয়ক আপোনাৰ মাইণ্ডৰ পৰা আপুনি আৰু সঠিকভাৱে আপুনি যিটো কাম কৰিব লাগে যিটো কামৰ কাৰণে আমি আপোনাৰ চেয়াৰত বহি আছে সেইটো কামৰ কাৰণে আপুনি বহক আৰু এইটো কামৰ কাৰণে চিন্তা চৰ্চা কৰক আৰু যাতে আপোনাৰ কাম কৰাটো যাতে কোনো এটা জাতিক মানে দুখ দিয়া নহয় কোনো এটা জাতিক যাতে ধ্বংস কৰাৰ কাৰণে কাম নহয় কোনো এটা জাতীয় সংস্কৃতি সাহিত্যক যাতে ধ্বংস কৰাৰ কাৰণে আপোনাৰ কামটো নহয় এই কথাবিলাক লক্ষ্য ৰাখিবলৈ কাম কৰক তো আই উড লাইক টু ৰিকুৱেষ্ট দ্য ইনস্পেক্টৰ অফ স্কুল not to do and not to try to discriminate, exploit and dominate the other community because the chair you are sitting is not for only community. You may belong to a particular community but it doesn't mean that you have to serve this community only. But the area where you are sitting and the jurisdiction for which you are sitting in this office you have to do for this area only. And in this area there may be lots of community because there is multi communities in this area so you have to do for these multi communities not for a particular community to where you belong that is why I request you please don't try to discriminate dominate exploit the other community especially Bodo community because Bodo community have been being dominated exploited and discriminated for many decades of years and this is not a time to be discriminated. Bodo communities have understood today they are not in a position to be discriminated, dominated by the other communities because they have understood, they have learned many things from you only because you have taught the Bodo communities many things and they have understood now and now they never want to be discriminated, dominated by other caste because they have known the constitutional right bestowed to them. They have known the Constitution of India. They have known the rules and regulations of India and democracy because these are the reasons and for these reasons we never want to be discriminated by other caste and you are not in a position and you are not one to be to discriminate other community. You are not sitting in the office for discriminating and exploiting other community. You are sitting in the office only for serving the people, only for the development of the people. So I would like request the school inspector of Kamrup district not to try to discriminate the other community, okay, especially Bodo community. Okay, thank you so much.